বদৰুদ্দিন আজমলে সম্পত্তিৰ পাহাৰ বহিবৰ কাৰণে ৰাজনীতিলৈ অহা নাছিল। ৰাজনীতিলৈ অহাৰ পূৰ্বেই তেওঁ ব্যৱসায়িক সাম্ৰাজ্য গঢ়ি লৈছিল, তাৰপিছত তেওঁ ৰাজনীতিলৈ আহিছে। কিন্তু এতিয়া একাংশ মন্ত্ৰী বিধায়ক খুব কম সময়ৰ ভিতৰতে কেনেকৈ ব্যৱসায়িক সাম্ৰাজ্য গঢ়ি নতুন সম্ৰাট হোৱাৰ চেষ্টা কৰিছে সেয়াটো আমি দেখিছো। পুত্ৰ কন্যা পত্নীৰ নামত ইমান কম সময়ত ৰাজনীতিলৈ আহি কেনেকৈ ব্যৱসায়িক সাম্ৰাজ্য গঢ়িছে আমিতো দেখিছো। আজমলেতো সেয়া কৰা নাই। আজমলে যি কৰিছে নিজৰ শক্তি সামৰ্থ্যৰ ভিতৰত থাকি পূৰ্বতেই সেই ব্যৱসায়িক সাম্ৰাজ্য গঢ়ি লৈ ৰাজনীতিলৈ আহি এতিয়া মানুহৰ সেৱা কৰাৰ চিন্তা কৰিছে। মানৱীয়তাৰ স্বাৰ্থত বদৰুদ্দিন আজমল ডাঙৰীয়াই এই বানাক্ৰান্তৰ কাষত থিয় দিয়াটো কি সঁচাকৈ অপৰাধ হ'ল নেকি? মই এই প্ৰশ্নটো এইকাৰণেই কৰিছো যে পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, বিমল বৰাৰ পিছত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াও কিবা এজেণ্ডা বিচাৰি পাইছে। বদৰুদ্দিন আজমল শিৱসাগৰত গৈ সাহায্য বিতৰণ কৰাৰ নেপথ্যত কিবা এটা এজেণ্ডা আছে বুলি দিলীপ শইকীয়া ডাঙৰীয়াই সংবাদ মাধ্যমৰ আগত সদৰি কৰিছে।